আৰু মই দিগন্ত কলিতা আমাৰ বিজেপিৰ এগৰাকী MLA জানে তেওঁৰ হৈছে আপোনাৰ এইখন মই আজি SITক দাখিল কৰিছোঁ। গোটেইখন দিগন্ত কলিতাই এইখন ফেচবুক দিছিলে দিগন্ত কলিতাই আৰু ফেচবুক দিয়াৰ পিছত এইখনৰ ওপৰত কেইবাটাও চেনেলত নিউজ হৈছে আৰু এইখনত আপোনালোকে জানে Day 1 পৰা Day 15 15 দিন গৌৰৱ গগৈ পাকিস্তানত ক'ত কেনেকৈ আছিল এই তথ্য এখেতে দিছে। কেনেকৈ ফ্লাইটেৰে গৈ কৰাচীত নামিছিল, কোন মেৰিয়েট হোটেলত আছিলে, তাৰ লগত ডিনাৰ কৰিছিল, কোন মৌলানাৰ লগত লগ পাইছিল ইত্যাদি 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 বিভিন্ন ধৰণৰ কথা এইখনত আছে। মই SITক আজি কৈছোঁ যে এইখনৰ পৰা এনেকুৱা লাগে যেন দিগন্ত কলিতাও গৌৰৱ গগৈৰ লগতেই গৈছিল নেকি, লগত নগ'লেতো তেওঁ ইমানবিলাক কথা ক'ব নোৱাৰে নহয়। আৰু পিছত মই জুকিয়াই চালোঁ 13 চনত গৌৰৱ গগৈ গৈছিলে, 13 চনততো দিগন্ত কলিতা আমাৰ কংগ্ৰেছতে আছিলে, গতিকে তেতিয়াতো গৌৰৱ গগৈৰ বন্ধু আছিলে, হয়তো দিগন্ত কলিতাও লগত গৈছিলে আমাৰ মুখ্যমন্ত্ৰীৰ লগত কি আমাৰ গৌৰৱ গগৈৰ লগত। গতিকে দিগন্ত কলিতাক সেইকাৰণে মাতিব লাগে, কাৰণ তেওঁ লগত নাথাকিলে এনেকৈ ক'ব নোৱাৰে। লগত যদি নাথাকে এনেকৈ কোনটো দিনত কেতিয়া ব্ৰেকফাষ্ট কেতিয়া গ'ল, কোন জেগাত গ'ল এটা থাকে এইখনতো ওলাইছে। তথাপি মই এতিয়া আখৰ সৰু, মই গোটেইটো প্ৰথম দিনাখনতো মই কৈছোঁ। তেওঁ লিখিছে যে ইয়াৰ পৰা গৈ কৰাচীত নামিলে, মেৰিয়েট হোটেলত উঠিলে, তাত ৰাতি থাকিলে, কোনোবা এজন মানুহৰ নাম দিছে, তেওঁৰ লগত ডিনাৰ কৰিলে, বাটত যাওঁতে কোনোবা এজন মৌলানাৰ লগত কথা পাতিছে, এনেকুৱা বিভিন্ন পাৰ্থক্য আছে। গতিকে ডেফিনেটলি দিগন্ত কলিতাৰ লগত থাকিব লাগিব, নাথাকিলেতো ইমান ক'ব নোৱাৰে নহয়। গতিকে মই সেইকাৰণে কৈছোঁ SIT যদি দিগন্ত কলিতাক মাতে এতিয়া আপোনালোকে চব খবৰ পাব, গোটেই খবৰটো পাব। মই সেইটোৱে তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ।